যে আমাৰ মন্দিৰত এই লাহলগাঁও মন্দিৰত এইটো বৰিগাঁও দক্ষিণ লাহলগাঁও মন্দিৰত আজি প্ৰসাদ দিয়াৰ কাৰণে এঠগী প্ৰসাদ দিয়াৰ কাৰণে ৰাতিপুৱা আহি দুৱাৰ খোলে, কিন্তু দুৱাৰ খুলিব আহি দেখে যে দুৱাৰৰ তালা ভাঙা। তাৰপিছত ভিতৰত সোমাই দেখে বস্তু বাহানি মানে যিখিনি আছিল আমাৰ মন্দিৰৰ সেই গোটেইখিনি একোৱেই নাই, গোটেইখিনি ৰাতি হয়তো লৈ গৈছে। কি আছিল? বস্তুৰ ভিতৰত এখন আমাৰ এই পানী উঠোৱা মটৰ এটা আছিল, মটৰটা ভাঙি লৈ গৈছে। তাৰপিছত এটা এম্প্লিফায়াৰ আছিল, এনে গান ধান শুনাৰ কাৰণে বক্স, সেইটো লৈ গৈছে। তাৰপিছত সোণাৰ ফুল আছিল 5টা, সেইটো নিছে। ৰূপৰ ফুল প্ৰায় 15টামান আছিল, সেইখিনি নিছে। শৰাই ডাঙৰ এখন নিছে, সৰু এখন গামলা, ডাঙৰ গামলা কেইবাটাও আছিল, চব মিলি প্ৰায় 4টা। তাৰপাছত পিতলৰ খাৰৈ আছিল, খাৰৈ 4টা। আমাৰ নামঘৰৰ তাল আছিল একযোৰ, তালযোৰো নিছে। আৰু এটা সৰু হাত বাকচ আছিল পইচাৰ থোৱা, সেই বাকচত আমাৰ হিচাপ কৰা নাই, অনুমান হয়তো 1,500 টকা হ'ব পাৰে। এইখিনি গোটেইখিনি লৈ গৈছে। আমি মোটামুটি দেখাৰ ভিতৰত এইখিনিয়ে চকুত পৰিল আমাৰ। পুলিচক খবৰ দিয়া হৈছে, এতিয়ালৈকে আহি পোৱা নাই, আহিম বুলি কৈছে। অভয়াপুৰী মন্দিৰসমূহ টাৰ্গেট হৈ পৰিছে নেকি চুৰৰ? সেনেইতো দেখা যায়। ইয়াৰ আগতো আৰু আমাৰ অভয়পুৰীৰ এই বুঢ়ী মন্দিৰৰ তাতে সেইটোও চুৰ হৈছে। আমাৰ ইফালে এই মন্দিৰৰ উত্তৰ ফালে শিৱ মন্দিৰ আছিল, এই শিৱ মন্দিৰৰ গোটেইখিনি বস্তু লৈ গৈছে। এনেকেই মন্দিৰৰ ফেনো লৈ গৈছে। ক'ত ইয়াৰ নিৰাপত্তা, আৰক্ষী নিৰাপত্তাৰ ভিতৰত এনেকুৱা ঘটনা হৈছে, কি ক'ব? কি ক'ম আৰু, আৰক্ষীটো এটা নিজৰ কাম কৰি আছে, আমি কি ক'ব যাম। তথাপিও আৰক্ষী অলপমান এইবিলাকত মই ভাবোঁ যে আশে পাশে আমাৰ বৰিগাঁৱৰ আশে পাশে মন্দিৰবিলাকত বহুত চুৰ হৈ আছে। আৰক্ষীয়ে আমাৰ মন্দিৰখিনিক অলপমান দৃষ্টি ৰাখিলে ভাল হয়। বিশেষকৈ মন্দিৰবিলাক টাৰ্গেট হৈছে। মন্দিৰবিলাকে তাৰ হৈছে। অলপতে পিৰাধৰাৰ বুঢ়ীআই মন্দিৰটোতো হৈছে। আজি কিছুদিন আগত আমাৰ বৰিগাঁও শিৱ মন্দিৰতো হৈছে। তেনে আশে পাশে মন্দিৰবিলাকে চুৰ হৈ থকা দেখা যায় বা শুনা যায়। আৰক্ষীক কি অনুৰোধ জনাব? আৰক্ষীক অনুৰোধ মোৰ ফালৰ পৰা জনাওঁ, মানে মন্দিৰখিনিক অলপমান তেওঁলোকে পাৰিলে ৰাতি পেট্ৰলিং কৰি অলপমান বস্তুখিনি চালে ভাল হয়, নজৰ ৰাখিলে।